1 2 3 এই যে কাপোৰ আপোনালোকৰ কেনে লাগছে ক'ব দিয়ক তো নমস্কাৰ বিলবাত কি জয় আপোনালোকে গম পাই ইয়াৰ আগতে ভিডিঅ' আপলোড দিছিলোঁ পাটবাসী মাছকুচি যিটো মানে পৰিয়াল আছে সেই পৰিয়ালটো আজি মই বাজাৰত আহিব দিছোঁ আপোনালোকে বহুতে কৈ আছে অলপ কিবা কিবি কিনি দিব লাগে তো পৰিয়ালটো আহি আছে মই আপোনালোকক দেখি আছোঁ তো আহি পালোঁ আমি মানে গাৰু চাৰি কিনিম দোকানত আহি পাইছোঁ তো আমি প্ৰথমতে গাৰু চা নাই গাৰু ৰোৱা চাই আছোঁ গাৰুটা হৈ গ'ল তো ফাইনেলি গাৰু ৰোৱাৰ 5টা হৈ গ'ল গাৰু এনেকৈ লগ হ'ল গাৰু 1 2 3 4 5টা গাৰু 5টা লগ হ'ল আৰু গাৰু ৰোৱাৰো 5টা আৰু এমুখে দাদাই আমাক বিছনা চাদৰ দেখি আছে চাওক বঢ়িয়া লাগে গাৰু ৰোৱাৰ হ'ল গাৰু হ'ল বিছনা চাদৰ হ'ল তো এবাৰ কি লাগব মহৰি লাগব কাৰণ নহ'লে হাত লোকে একদম বাগৰে বাগৰে মহে খাব গতিকে মহৰিও চাই আছোঁ আৰু এইগিলাখনতো বস্তু কিনি আছোঁ ডাঙৰ কাৰণে মানুহ ৰাখছোঁ দিয়ক ৰেডি 3 পাণ্ডৱ আহিছে আৰু 1 পাণ্ডৱ আহিছে 4 পাণ্ডৱ মই যদি 5 পাণ্ডৱ গতিকে দাঙব লাগব না গতিকে হাত থৰিছোঁ ৰ'দত থাকক অলপ মই মহৰিখন দাঙিম মই ডাঙৰ মানুহটো মহৰিখন দাঙিব তো চাই থাকক বাকী বস্তু কিনা হ'ল মানে স্কুল বেগ লগা বুলি কৈছিলে লাগব নাকি স্কুল বেগ লাগব স্কুল বেগ আৰু বহি তো লগা আছে স্কুল বেগ আৰু বহি সেইখিনিও কিনি আছোঁ তো বলক ফাইনেলি ডাঙৰটোৰ কাৰণে এইখন লৈ ল'লোঁ আৰু সৰুটো চাই আছে হৈছে এইখন তো এইখন লৈ ল'লোঁ পচন্দ হৈছে নহয় স্কুল যাব লাগিব এনে ঘৰৰ কাপোৰ আমি কিনিলোঁ এনে ক'ত যাম জানা না ক'ত যাম এইবাৰ তো ক'ত যাওঁ হাক নকওঁ লৈ যাই আছোঁ তো বলক হাক লৈ আহিছোঁ চিটি কাৰ্ড এৰে পৰা অলপ বস্তু দাম লৈ লওক দুটাকে লৈ আহিছোঁ কিবা ল'ব লগা আছে লৈ ল'বা ঠিক আছে আমি এখন বৰ্তমান কাপোৰ চাম তোমালোকে চাবা হা তোমালোকৰ যি পচন্দ হয় না সেই কাপোৰ তুমি লৈ লোৱা বাছি লোৱা ঠিক আছে আপোনালোকে এই পৰিয়ালটোক বহুত সহায় কৰিছে ইয়াৰ আগৰ ভিডিঅ'টোত মই নামখিনি মাতি দিছিলোঁ আৰু পিছতো বহুতে পইচা দিছে মই তেওঁলোকৰ নামখিনি মাতি দি আছোঁ জিতু ডেকা 30 টকা নৱজ্যোতি বৰা 500 টকা কৈলাশ নাথ 50 টকা বগা দাস 50 টকা নয়ন দাস 300 টকা অভিজিৎ গোস্বামী 20 টকা লিণ্টু দাস 100 টকা হৰগোবিন্দ ৰাজবংশী 100 টকা নিহাত তালুকদাৰ 200 টকা ৰন্তু বৰ্মন 200 টকা শাৰদী দাস 200 টকা বেলিৰাণী দাস 100 টকা ভৱেশ দাস 200 টকা শৰৎ ডেকা 100 টকা হিতেশ দাস 100 টকা পূৰ্ণজ্যোতি মালাকৰ 500 টকা গোবিন্দ পাঠক 101 টকা সম্ৰাটমণি দাস 10 টকা সুদীপ ৰয় 100 টকা জাহিদুল ইছলাম 100 টকা গুণজিৎ দাস 200 টকা অলকেশ বাজপুৰ 500 টকা মৃন্ময় বাজপুৰ 500 টকা জিতুমণি দাস 300 টকা মনোজ দাস 200 টকা আপোনালোকক বহুত বহুত ধন্যবাদ দিছোঁ এই পৰিয়ালটোক সহায় কৰাৰ কাৰণে হিৰোইন দেখা আছে হিৰোইন কৈ দিয়ে বঢ়িয়া হিৰোইন লগাইছে চাৰ্টটো ধুনীয়া লাগিছে না চাৰ্টটো চাব বহুত ধুনীয়া লাগিছে তো ইয়াৰ হৈ আছে শিমুখীয়া তাহোঁ লৈ আছে দেউতাক আকৌ ঠিক কৰি দিলোঁ এবাৰ থাকিল বাকী মাকক কি যাওঁ তাকে ভাবি আছোঁ কি পাবা ইয়াতে তো মাকৰ ব্যৱস্থা কৰি আছোঁ বহু সময়ৰ মূৰত ফাইনেলি হৈ গ'ল ডাঙৰটো পচন্দ হৈছে না হৈছে তো ফাইনেলি একযোৰ হৈ গ'ল আৰু সৰুটোৰো ফাইনেলি হৈ গ'ল চাওক এই দুটা ক'ত গ'ল সৰুটো বিচাৰি আছোঁ এইটো তো পচন্দ হৈছে না তোমাৰ হৈছে তো সৰুটোৰো হৈ গ'ল দেউতাকৰ হৈ গ'ল বাকী থাকে মায়াকক নিদিওঁ কাৰণ জীয়েক পাইছে গিৰিয়েক পাইছে মায়াকক কি দৰকাৰ হয় না মায়াকৰ দৰকাৰ নাই জীয়েক পাইছে নিজৰ গিৰিয়েক পাইছে মায়াকক কি দৰকাৰ হয় না নালগে ন নালগে বোলে মনত কিবা লগা আছে নাকি নালগে তো অলপমান দুখ গোটেই কাটাই পালা মই নাপালোঁ তো চাদৰ মেখেলা যোৰা চাম আহক
আপুনি কি পচন্দ কৰি আছে না আহোম পচন্দ কৰি আছে আহোম পচন্দ কৰি আছো আপুনি কিয় নকৰে তাহাৰ মতে কৰিব ধৰো মানে সিহঁতক লাগি থকা না কলেজত য'তে কিবা তাৰ ফেচান কিবা কিবি আহি থকা না ফেচাচ চেচাচ আহি থাকে আহি থাকে ফেচান সেইবিলাক নহয় ফেচাচ ফেচান চেচান আহি থাকে তো মায়াকক বোলে আপোনাক কি মানে কি কয় কাপোৰ ভাল কাপোৰ লাগে ভাল কাপোৰ লাগে এতিয়া মই ক'ত পৰোৱা ক'ত কৰি আনি দিওঁ সেনেহেন চাওক মায়াকৰ কাৰণে নলয় আপিকাৰাক চাব দিছে কাৰণ তাহাৰ স্কুলৰ কেতিয়াবা জন্ম উৎসৱ থাকে কেতিয়াবা কলেজৰ ফেচাচ থাকে তো মায়াকক বৰ দিগদাৰী কৰে একদম ভাল কাপোৰ নাই তো মায়াকৰ কাপোৰযোৰত আহোঁ পচন্দ কৰি আছে চাদৰ মেখেলা মায়াকেও পিন্ধিব ডাঙৰটো পিন্ধিব সৰুটো পিন্ধিব তো বহুতে মোৰ মূৰত ফাইনেলি হৈ গ'ল মায়াকৰ কাপোৰযোৰা দেখি আছোঁ 1 2 3 ইজোৰা কাপোৰ আপোনালোকৰ কেনে লাগছে ক'ব দিয়ক পচন্দ কৰিব তাৰমানে আহোঁ বিচাৰি আছিল মানে পাণ আছিল বছৰবাৰ ইজোৰা আছে বহুত কাপোৰ দেখা পাইছে না লাষ্টত ময়ো ক'লোঁ ইজোৰা লোৱা গোটেই কাটাই পিন্ধিব পাৰিবা ধুনীয়া কাপোৰ তো মোৰ পচন্দত লৈছে ন ইজোৰা মোৰ পচন্দত নাই এইটো হা তো মোৰ পচন্দৰ ইজোৰা মায়াকে লৈ ল'লা তো বাকী দেখি আছোঁ চাই থাকক চিটি কাৰ্ডত কাম কৰে প্ৰিয়ংকাত আছে ছোৱালী দুজনীক কিবা এটা দিব আৰু মই প্ৰিয়ংকাকো বহুত বহুত ধন্যবাদ দিছোঁ ৰাকেশ দাস চিটি কাৰ্ডত কাম কৰে মানে তেওঁ অহাৰ কাৰণে কিবা দি দিছে ৰাকেশকো বহুত বহুত ধন্যবাদ দিছোঁ ৰাকেশে এনেকৈ ধুনীয়াকৈ আহি এই ছোৱালীটোক কিবা এটা মানে দিছে এইখিনিয়ে বহুত তাৰমানে এইখিনিয়ে বহুত বহুত ধন্যবাদ আছে আমি চিটি কাৰ্ডৰ পৰা ওলাই আহিলোঁ ৰাস্তা যি নহওক শুনা এখন আমি এনেকৈ ভোক চোক লাগছে নাকি ভোক লাগছে চাহ পানী খাব বৰ্তমান আছোঁ পিলপিলিত তো ভোক লাগছে এতিয়া বাজাৰত গ'লে চব চিংৰা টিংৰা আছে আৰু চিংৰা নাপায় বোলে আমি এনেকৈ উঠছোঁ গোটেই কেইটাই এখন কম দামী হোটেল এখন আছে ইয়াতে তাহাক লৈ আহিছিলোঁ কাৰণ বহুত পইচা খৰচ হ'লে অলৰেডি কাপোৰ কিনোতে বহুত টকা গ'ল গতিকে এখন কম দামী হোটেল আছে আমি মানে তাকে লৈ আহিছোঁ তাতে হাত কম ৱেলডান আহিছে না আগতে অহা নাই তো চাওক বহুতৰ ইচ্ছা থাকে ৱেলডানৰ এসাঁজ খাৰ কাৰণে তো আজি ৱেলডানে অহা নাই গতিকে আমি যাই আছোঁ ৱেলডানত অলপ কিবা খুই দিওঁ আহাক তো বলক ৱেলডানৰ পৰা মানে ক'ল্ড কফি দি দিছে আমাক খাৱাৰ কাৰণে মানে কিন্তু পইচা হৈছে নলয় কৈছে 1 টকা দিবা নালাগে ফ্ৰী যি নহওক অলপ গৰমো লাগে আছিল কুঁহিয়াৰ খাই আহোঁ খোৱা হৈছে আহোঁ খাইছে আৰু তাহোঁ খোৱা হৈছে আহোঁ দুটা আছে তো মোৰখিনি লাষ্টত খাই আছোঁ আৰু আপোনালোকক দেখি আছোঁ আৰু তাহোঁ খাই আছে বহুত ফূৰ্তি আজি আৰু এই চাহখন দামৰা কাটি কৰি আছে দেখিছে এনে সৰু হৈ আছে দেখোন কি চাওঁকে এইখন সৰু চলিৰ বস্তু ইয়াতে চাহ কি কৰি আছে মই মানে বিল দিব আহিছিলোঁ কৈছে কি গোটেইখিনি ফ্ৰী আৰু ৰাহুলে মানে গোটেইখিনি ফ্ৰী কৰি দিছে আৰু ৱেলডানৰ পৰা এইখিনি তাহাক দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু মানে তাহোঁতো এনেখন অহাই নাছিল মানে আগতো উঠছোঁ ৱেলডানত আহি পাইছে না তো তাহোঁ কৈছে আমি 15 দিন ৱেলডানত যাই মানে তো মনৰ আশাটো পূৰণ কৰিলোঁ আৰু ৰাহুলকো বহুত বহুত ধন্যবাদ দিছোঁ ৰাহুলে যিমানখিনি খাইছে তাহোঁ দেখাই পাইছে আমাকো কিবা কিবি কৈ দিছে কিন্তু 1 টকাও বিল লোৱা নাই ৰাহুলক বহুত বহুত ধন্যবাদ দিছোঁ ৱেলডানৰ পৰা পেট পূজা কৰি ল'লোঁ আৰু যাই আছোঁ বাজাৰ পেট বুজিলে তো পেট পূজা হৈ গ'ল তো বলক যাই আছোঁ
আৰু ৰাতিপুৱা আহি গ'লোঁ ভাস্কৰৰ ঘৰ। কি হৈছোঁ গম পাইছে ন? 1 বছৰ ধৰি ঘৰত লাইন নাছিল, লাইনৰ ব্যৱস্থা কৰা হৈছে। মুখে বিকাশে ধুনীয়াকৈ লাইনৰ ব্যৱস্থা কৰি আছে, অজয় আহিছে, উপল মুন আহি আছে। গতিকে চাওক, এটা বছৰ মানে এনেকৈ দাম পাৰ কৰিছে, কেথানবা বোলে মম কিনিবাও পইচা নাথাকে, সেনেকেনে দিন পাৰ কৰিছে। লাইটটো দিয়া অৱস্থা কৰি আছোঁ আৰু মায়েক জেক চব বহি গৈছে, অৱস্থা নাই। আই ঐ কৃষ্ণ। আৰু মায়েক যে কৰে যে ফূৰ্তি, যিমান যি হয় 1 বছৰ পিছত লাইটটো জ্বলব ঘৰত। বহুত আপোনাৰ ভাল লাগছে, গেছটো হয় দিয়ক, সঁচা কথা হয় না? সঁচা কথা কৈছোঁ। সঁচা কথা। কাৰণ তিৰি মানুহ চবতকৈ ডাঙৰ বস্তু হৈছে গেছ। গেছটো নহ'লে মাথা তাতে গৰম হৈ যায়, গেছ কাপোৰ হয় না? সঁচা কথা। সঁচা কথা মই গম পাইছিলোঁ, সেইকাৰণে মই গেছটো আগতে মাথা মাৰিছোঁ, গেছটো আগতে দিছোঁ। কাৰণ আজি 7 বছৰ ধৰি কৈছোঁ আপোনালোকক, 7 বছৰ ধৰি মানে ফুইকি ফুইকি আহা ভাত খুৱাইছে। আজি গেছটো পাইছে, টেনশ্যন নাই। বাৰীত খৰি কাটবা যায়, এনেহেন আৰু অৱস্থা। অত্যন্ত গৰম, মানে দেখা পাইছে বিচনেৰী বিচি আছে, বিচি কাম কৰিব লগা হৈছে। তথাপিও চেষ্টা কৰি আছোঁ যাতে সোনকালে লাইটটো দিব পাৰে। মানে বহুত কষ্ট হৈছে বিকাশৰ, গোটেইখিনি বিকাশে কৰি দিছে। মোটামুটি 2 ঘণ্টা লাগিল, লাইট পূৰা ফিটিং হৈ গ'ল। এখন আমি মানে চুইচটো পাই দিবা, তুমি দিবা। তো সৰু আইয়ে মানে প্ৰথম আৰম্ভ কৰিব, যিহেতুকে 1 বছৰ ধৰি লাইট নাছিল। আজি হয়তো ফেন ঘূৰিব, লাইট জ্বলব। আপোনালোকে দেখাই পাইছে গোটেইখিনি, বাজাৰতো লৈ গৈছিলোঁ। আপোনালোকে বহুতে কৈছিল যে ছোৱালী দুটাক লৈ যায় আৰু কিবা কিনি দিব লাগে, বাজাৰ ইণ্ডিয়াত লৈ গৈছিলোঁ। কুকাৰ আপোনাৰ 5টা গাৰু, গাৰু ৰোৱাৰ, মহৰি, বিছনা চাদৰ। মোৰ বন্ধু তেওঁ এয়াৰপৰ্টত চাকৰি কৰে, তেওঁ গোটেইখিনি দিছে। আপোনালোকে এওঁলোকক মানে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে পইচা দিছিল, মুঠ পইচা হৈছিল আপোনাৰ 84,233 টকা। তো আপোনালোকক বহুত বহুত ধন্যবাদ দিছোঁ। আজি এইখিনি পইচা দিয়াৰ কাৰণে হয়তো ঘৰ বান্ধি দিব পাৰছোঁ, আপোনাৰ দমকল দিব পাৰছোঁ, গেছ দিব পাৰছোঁ, লাইনটো দিব পাৰছোঁ। আৰু মাটি 10 গাড়ী মাটি পেলোৱা হৈছে, ইয়াতে লেট্ৰিন বাথৰুম ঠিক কৰি দিয়া হৈছে, তলত ফ্ল'ৰ কৰি দিয়া হৈছে। আপোনালোকৰ এই সহায়ৰ কাৰণে যিখিনি পাৰোঁ তেওঁলোকক কৰি দিছোঁ। আৰু খৰচ হৈছিল আপোনাৰ টোটেল 81,388 টকা। মই এনেকৈ চব লিখি লৈছোঁ, খৰচখিনি এনেকৈ লিখি লৈছোঁ। আৰু এইখন মই ভাস্কৰক দিম, ভাস্কৰেও বুজি লওক ইয়াতে ক'ত কি খৰচ কৰিছোঁ। এইখন ভাস্কৰ হা, গোটেই খৰচখিনি ইয়াতে আছে। তো ভাস্কৰক মই খৰচৰ যিখিনি হিচাপ আছে গোটেইখিনি দি দিছোঁ। আৰু বাকী ৰৈছে 2845 টকা, মানে এই চব কৰি উঠি 2845 টকা ৰৈছে। আৰু এই 2845 টকা মই তেওঁৰ ঘৈণীয়েকক দি আছোঁ। তো আজি সঁচাকৈ এই পৰিয়ালৰ মুখত হাঁহি দিব পাৰিছে আপোনালোকে। আপোনালোকৰ কাৰণে আজি আমিও ইমানখিনি কৰিব পাৰিছোঁ। আমাৰ যিটো ষ্টাফ আছে তেওঁলোককো বহুত বহুত ধন্যবাদ দিছোঁ। গোটেই তাৰমানে আজি প্ৰায় 2 সপ্তাহ ধৰি মানে এনি টাইম আমি সেইটোৱে চিন্তা কৰি থাকোঁ, এখন কি কৰিব লাগিব, ইটো কি পাইছোঁ, ইটো কি কৰিব লাগিব, ইটো কেনেকৈ দিম, ইটো তেনেকৈ দিম। তো এয়ে চিন্তা কৰি আছিলোঁ। আজি সম্পূৰ্ণ হ'ল আৰু আপোনালোকৰ লাইট চাইট জ্বলাই দেখিয়ে দিলোঁ। আৰু আপোনালোকৰ কাৰণে এইখিনি হৈছে। যি কি নহওক, মই মায়াকক সুধিম কেনে লাগি আছে আজি। আজি ভালে লাগিছে গোটেইখিনি হেৰি পোৱাৰ কাৰণে। লাইনটো আজি 1 বছৰ ধৰি লাইনেও নাছিল, ছোৱালীৰ পৰীক্ষা এনেকৈ দি আছিল আৰু লাইনটো নোহোৱাৰ কাৰণে বিৰাট অসুবিধা আছিল। আজি গোটেইখিনি হ'ল সুখী। আজি সুখী আৰু মই। এই ছোৱালীটোৱে টেষ্টৰ পৰীক্ষাৰ পৰাই লাইন কাটি দিছিল, আজিহে লাইনটো পালা। গতিকে 1 বছৰৰ মূৰত লাইনটো পাইছে। আজি কেনে লাগি আছে কোৱাচোন? ভালে লাগি আছে আজি। ভাল লাগি আছে। তো বহু দিনৰ মূৰত আজি হয়তো লাইটৰ পোহৰত পঢ়িব পাৰিব। ইয়াততো ভাল কথা কি হ'ব পাৰে কওকচোন? এই ছোৱালী দুটাই মানে মমৰ পোহৰ, ছাতি জ্বলি গৈছে, মানে ছাতিৰ পোহৰত পঢ়ে। আজি এই ছোৱালী দুটাই লাইটৰ পোহৰত পঢ়িব, ফেনৰ হাৱা খাই লাইটৰ পোহৰত পঢ়িব। এইখিনি আমি আপোনালোকে কৰি দিছে দিয়ক। আপোনালোকৰ কাৰণে এইখিনি সম্ভৱ। কেনে লাগি আছে এইটো? ভাল লাগি আছে। আজিতো ধুনীয়াকৈ পঢ়িব পাৰিবা, একো ভেজাল নাই। হা? তো ভাস্কৰক সুধিম কেনে লাগি আছে। স্বৰ্গীয় ৰাইজ, ভালেই লাগিছে। এইখিনিতে মই সমূহ ৰাইজ তথা মোৰ প্ৰতি আন্তৰিক থকা মোৰ এই বন্ধুবৰ্গলৈ মই হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। তথা তেওঁলোকক কি বুলি ধন্যবাদ জনাম, ধন্যবাদৰ কোনো ভাষা নাই। মোৰ ঘৰটোৰ কাম এওঁলোকে কৰাৰ দিনাৰ পৰাই মোৰ নিজৰ ভাইতকৈও আপোনৰ নিচিনা লাগি গৈছে গোটেইকেইজনকে। মই গোটেইকেইজনৰ এইখিনিতে মংগল কামনা কৰিছোঁ আৰু ৰাইজক মই সেৱা জনাইছোঁ। গোটেই ৰাইজৰ পৰা সহায় সহযোগিতা পাইছোঁ। ইয়াত কৰি আৰু কিনো লাগে। অত্যন্তই সুখী, আজি সুখী অনুভৱ কৰিছোঁ। আৰু বন্ধুবৰ্গই যথেষ্ট মোক সহায় কৰিছে। মোৰ কইলাবাৰ গোটেই গ্ৰুপটোৱে
আজি ভালে কেইদিনৰ পৰা মোৰ এইটো কামতে লাগি আছে, এইটো কামৰ কেনেকৈ এওঁলোকে আমাক এইখিনি উন্নতি কৰি দিব পাৰে এইটো চিন্তা কৰিয়ে এইখিনি কৰি দিলে আজিলৈকে। তাৰ কাৰণে মই গোটেই গ্ৰুপটোকে শুভেচ্ছা জনাইছোঁ আৰু এদিন মাতিছোঁ মোৰ ঘৰলৈ। নিশ্চয় আহিম। মাষ্টৰে কৈছে চাহ খা ভাত খা বোলে, সেইগিলাখান পিছৰ কথা, আগতে ঘৰটো হৈ লওক, গোটেইখিনি কামখিনি হৈ লওক, তাৰপিছত একদম খাব আহিম। আৰু এই পৰিয়ালটোৰ মুখত হাঁহি দিয়াৰ আঁৰতে হৈছে আপোনালোকক আৰু একবাৰ আমাৰ পইলাওবা গ্ৰুপৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ। বাকী আছে আপোনাৰ 2845 টকা আমাৰ তাতে ৰৈ আছে, তো অজয় দি দিব 2850 টকা কৰি দি এই 2850 টকা আপোনাৰ ৰৈছিল, এইখিনি দিলোঁ, এইখন হিচাপ, ঠিক আছে, এইখন হিচাপ। এই 2850 কিবা যদি আৰু কিবা আনব লগা আছে কৰিব লগা আছে কৰি ল'ব, ঠিক আছে। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, কাৰণ বহুতে এই পৰিয়ালটোৰ কথা ভাবি আছিল কি হ'ল কি নহ'ল। গতিকে এই পৰিয়ালটো বৰ্তমান মানে সম্পূৰ্ণ নিৰাপদ হৈ হয়তো ঘুমাব পাৰিব, কাৰণ আগতে ঘুমাইছিল, বেৰাখান দেখাই পাইছে আপোনালোকে, লৰি আছিল, সেই লৰা বেৰাখানৰ গুৰিতে এখন বিছনাত 4জনে বাগাৰ দি আছিল। গতিকে আজি সেই পৰিয়ালটো একদম মানে নিৰাপদ হৈ আছে, কোনো অসুবিধা নাই, লেট্ৰিন বাথৰুম হৈ গ'ল, ছোৱালীকেইটাই ধুনীয়াকৈ স্কুলত অহা যোৱাৰ কাৰণে চাইকেল হৈ গৈছে। গতিকে সকলোৱে গম পাওঁ, অসমৰ মানুহে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, শ্বেয়াৰ কৰিলে হয়তো আপোনালোকে গম পাব। তো আমি একেলগে শেষত কম, জোৰকৈ কৈলাওবা কি জয়, কৈলাওবা কি, ধন্যবাদ।